APSCত সেই ছাত্ৰ নেতাজনে কোটা লৈ আহিছে আৰু ডনেশ্যনো লৈ আহিছে। সেইটো মোৰ হাতত খুব ভাল খবৰ থকাৰ কাৰণে মই সেইটো যদিও আচলতে এটা ছাত্ৰ সংগঠন তেওঁলোকৰ জড়িত মই ক'ব নাপায়, একেধৰণৰ আমিও সংগঠন তেওঁলোকৰ এটা জাতীয় সংগঠন ক'ব নাপায়, সেইকাৰণে মই এই প্ৰশ্নটো সুধিলে অলপ অস্বস্তিত কৰোঁ। কিন্তু মই খুব স্পষ্টকৈ আজিও কৰোঁ যে মোৰ হাতত ভালকৈ তথ্য আছে আৰু মই ক'বলৈ গ'লে মোৰ হাতত প্ৰমাণো আছে যে যিবিলাক মানুহে সেই কামবিলাক কৰিছে তেওঁলোকে কোৱা তাৰ ভিডিঅ' মোৰ হাতত আছে। গতিকে মই অতি স্পষ্ট ভাষাত আপোনাক ক'ব খুজিছোঁ যে সেই ছাত্ৰ নেতা, মই নাম নোলোৱাকৈ কৈছোঁ, সেই ছাত্ৰ নেতা এই কেলেংকাৰীত জড়িত থকাটো হয়। কিন্তু মই বাৰম্বাৰ আৰু কৈ থাকিব নোখোজোঁ, মোক সেইটো সুধিলে অলপ বেয়া পাওঁ, কি কাৰণে মানে সেইটো আচলতে বেলেগে ক'ব লাগে। আজি সংবাদ মাধ্যমবিলাকে সেইবিলাক কথা উলিয়াব লাগে, আমি ক'বলগীয়া হয়, কাৰণ সংবাদ মাধ্যমো আপোনালোকে নিজে দেখিছিলে যে আজিৰ দিনটোত কি পৰ্যায়ত আছে আপোনালোকে নিজে দেখিছে। ঠিক আছে, থেংক ইউ, ধন্যবাদ।